মৰমৰ ছাত্ৰ-ছাত্ৰী 3 নম্বৰ অংকটো চোৱা প্ৰকাণ্তৰ পদ্ধতিৰে সমাধান কৰা। আমি এই অংকটো কি পদ্ধতি খটাম? প্ৰকাণ্তৰ পদ্ধতি। প্ৰকাণ্তৰ পদ্ধতিৰে সমাধান কৰা। 3 নম্বৰ এইটো 1 নম্বৰটো কি কৰিম চোৱা। সমাধান কি লিখিম? 6x minus 5 30. ইয়াত কি কৰিবা? প্ৰকাণ্তৰ পদ্ধতি 6x x ইয়াত এটা আছে, এটাকে 30। ইয়াত 5টো সংখ্যা 30টো সংখ্যা, গতিকে প্ৰকাণ্ত মানে ইয়াৰ পৰা আমি কি কৰিম? সমান চিহ্ন এইফালে বা সোঁফালে বা বাওঁফালে আনিম। ইয়াক কি কৰিম? সোঁফালে লৈ যাম। কিয়? এইটো সংখ্যা এইটো সংখ্যা, গতিকে ইয়াত কি আছে? মাইনাছ আছে, সমান চিহ্ন এইফালে গ'লে কি হ'ব? +5 হ'ব। 6x 30 প্লাছে প্লাছে প্লাছ 5ৰ লগত 30 যোগ হ'লে 35x। এইফালে কি হৈ আছে? 6টো পূৰণ হৈ আছে x লগত, হয় কি নহয়? এইফালে কি হ'ব? হৰণ হৈ গুচি যাব। 35/6 হ'ব। এইটো কি হৈ যাব? এইফালে আহি ইয়াত হৰণ হৈ যাব। পূৰণ হৈ আছে, ইয়াত কি হ'ব? হৰণ হ'ব। এতিয়া xৰ মান কিমান পালোঁ আমি? x = 35/6। এইটো উত্তৰ। এইটো কি কোৱা হয়? প্ৰকাণ্তৰ পদ্ধতি। আমি কি কৰিলোঁ? আমি কৰিলোঁ যে প্ৰথমতে এই সংখ্যাটোক এইফালে লৈ গ'লোঁ, 30ৰ ওচৰত। ইয়াত মাইনাছ আছে, প্লাছ হৈ গ'ল। যোগ কৰিলোঁ 35। ইয়াত 6টো কি হৈছিলে? পূৰণ হৈ আছে, ইয়াত কি হৈ যাব? হৰণ হৈ যাব। হ'ব। এতিয়া 2 নম্বৰটো চাওঁ। কি আছে? 2y by 3 = 8. এতিয়া চোৱা। ইয়াত কি হৈ আছে? ইয়াত হৰণ হৈ আছে, সমান চিহ্ন এইফালে গ'লে কি হ'ব? পূৰণ হ'ব। 8 × 3 হ'ব। ইয়াত কি হৈছে? প্ৰকাণ্তৰ পদ্ধতিৰ মতে এইফালে গ'লে কি হ'ব? পূৰণ থাকিলে হৰণ, হৰণ থাকিলে পূৰণ। এতিয়া চোৱা, 3টোৱে এই 8ৰ লগত পূৰণ হ'ব। 8 3 গুণ 24 হ'ব। এতিয়া চোৱা, ইয়াত কি হৈ আছে? পূৰণ হৈ আছে, সমান চিহ্ন এইফালে গ'লে কি হ'ব? চোৱা, হৰণ। এতিয়া 2ৰে 24ক হৰণ কৰিলে কি হ'ব? 2 গুণ 2, 2 2 4। 2 গুণ 2, 2 2 4। 2 গুণ 2, 2 2 4, মানে 2 12 24। কি পালোঁ? 2 12 24 পালোঁ। y = 12 হ'ব। এইটো আমি পালোঁ। এতিয়া 3 নম্বৰটো চাওঁ, 3 নম্বৰ অংকটো। নম্বৰটো কি দিয়া আছে? 3x সমাধান 3x plus 2 12 11 হ'ব। এতিয়া 3x ইয়াত প্লাছ হৈ আছে, সমান চিহ্ন এফালে গ'লে, কাৰণ 2টো সংখ্যা 11টো সংখ্যাটো সংখ্যা এক চাইড লৈ যায়,
11 এইটো প্লাস হৈ আছে সমান চিহ্ন এফালে গ'লে মাইনাস হ'ব 3x প্লাস মাইনাসে মাইনাস 11 পৰা 2 গ'লে কিমান হ'ব 9 প্লাস মাইনাস মাইনাস 11 পৰা 2 গ'লে 9 হ'ব ডাঙৰ চিহ্ন আগত প্লাস প্লাস হ'ব ইয়াত তিনিটি কি আছে পূৰণ হৈ আছে ইয়াত কি হ'ব হৰণ হ'ব হ'ব পূৰণ হৈ আছিল এফালে গ'লে হৰণ হ'ব এতিয়া 3 গুণ 9 3 9 কেইবাৰ যাব 3 গুণ 9 হ'ব x ৰ মান কিমান পালো এতিয়া আমি 3 হৈছে 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিয়া আছে সমাধান 3x by 4 plus 2 minus 7 3x by 4 minus 7 itu plus আছে plus 2 সমান চিহ্ন এফালে গ'লে কি হ'ব minus 2 3x by 4 এতেছো মাইনাস প্লাস হাতৰ লগত 2 যোগ হ'লে 9 ডাঙৰ চিহ্ন আগত ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে মাইনাস 7 ডাঙৰ মাইনাস 5 এতিয়া কি হ'ব আকৌ 3x না হেতু হৰণ আছে সমান চিহ্ন এফালে কি হৈ যাব পূৰণ হৈ যাব ঠিক না 3x 9 4 গুণ 36 মাইনাস প্লাস মাইনাস হ'ব এতিয়া x এফালে 3 পূৰণ হৈছিল এফালে গ'লে কি হ'ব হৰণ হৈ যাব 36 3 36 কেইবাৰ যাব 3 গুণ 3 3 দুগুণ 6 হ'ব বল 3 টো কি আছিল পূৰণ হৈছিল এফালে গ'লে হৰণ হৈ যাব x equal minus plus a minus 2 12 ফলত কি হৈ যাব minus plus minus এটো ইয়াৰ উত্তৰটো এতিয়া নেক্সট কৰোঁ 5 নম্বৰ চোৱা সমাধান 2 ভাগৰ x minus 2 equal 26 x এগুণ x কৈ থোৱা 2 26 এফালে কি আছিল 2 টো মাইনাস আছিল এফালে গ'লে কি হ'ব প্লাস হ'ব সমান চিহ্ন এফালে সংখ্যা আছে সংখ্যাটো লৈ গৈছে 2 ভাগৰ একক লৈ যাব নোৱাৰে কিয় পূৰণ হৈ আছে x হ'ব এতিয়া কি পালো আমি x by 2 প্লাস 26 ৰ লগত 2 যোগ হ'লে কি হ'ব 28 হ'ব x এফালে হৰণ হৈ আছিল দুটো এফালে কি যাব পূৰণ হৈ যাব x তলটো লাহি থাকিব গতিকে 2 8 গুণ 16 2 8 গুণ 16 এক ইকুয়াল 2 2 গুণ 4 একে 5 এটা লিখা উত্তৰ ঠিক আছে এটা পাতিবও পাৰা তুমি নাপাতিলে একো নাই গম পাইছা কথাটো যে উত্তৰটো এইটো হ'ব 6 নম্বৰটো সং কি দিয়া আছে 6 নম্বৰ দিয়া আছে সমাধান কি দিয়া আছে 5 by p 5p by 14 equal 75 by 42 এতিয়া আছে না দেখো এর 14 টো সংখ্যা
75 বা 42 সংখ্যা গতিকে আমি ইয়াত কি আছে ই সমান চিহ্ন এফালে লৈ যাম এইটো কি আছে হৰণ হৈ আছে এফালে গ'লে কি হ'ব পূৰণ মানে 5p equal 75 into 1442 এই 75 টো বাৰ নাযায় গতিকে আমি কিন্তু 42 আৰু 14 মাজে কিবা এটা সম্পৰ্ক আছে চাবা 14 42 দুইৰে দি চাওঁ দেই 2 7 গুণ 14 হল আকৌ দুইৰে একে সংখ্যাৰে যাব লাগিব যে 2 দুগুণ 4 2 এগুণ 2 তাৰ মানে ইয়াত গৈছে 7 বাৰ ইয়াত গৈছে কিমান বাৰ 21 বাৰ বুজিছে এতিয়া 7 এগুণ 7 3 গুণ 21 তাৰ মানে এই 7 আৰু 21 7 এবাৰ যাব দুইটা 7 এগুণ 7 3 7 গুণ 21 তাৰ মানে 1 আৰু 3 বাৰ গৈছে 7 এগুণ 7 7 3 গুণ 21 এতিয়া চাবা 3 75 যাব নেকি 3 75 যাব পাৰে দেই যাব পাৰে 3 25 3 দুগুণ 6 হ'ব 1 কৰিলে 5 3 5 গুণ 15 হ'ব এই 3 25 75 আছে এতিয়া থাকিলে 5p 25 এগুণ 25 চবটো প্লাছৰ সংখ্যা গতিকে কোনো গণ্ডগোল নাই হ'ল ইয়াত 5টো কি আছে পূৰণ হৈ আছিলে এইফালে গ'লে কি হ'ব হৰণ হ'ব পূৰণ এইফালে গ'লে হৰণ সমান চিহ্ন 5 5 গুণ 25 ইকুৱেল p মান কিমান পালো 5 পালো হ'ব এইটো ইয়াৰ উত্তৰটো বুজি ল'বলগীয়া থাকিলে কমেণ্টত জনাবা দেই 7 নম্বৰটো চোৱা 7 নম্বৰটো কি দিয়া আছে সমাধান z plus 3 by 2 equal 19 7z plus 3 into 19 into 2 so ইয়াত হৰণ হৈ আছিলে সমান চিহ্ন ইফালে গ'লে কি হ'ব পূৰণ হ'ব 7z plus 3 19 লগত 2 গুণ কৰা 2 9 গুণ 18 2 এগুণ 2 একে 3 2 9 গুণ 18 2 এগুণ 2 একে 3 7z এতিয়া এইফালে এইটো প্লাছ হৈ আছে সমান চিহ্ন এইফালে লৈ আনা সংখ্যা 3টো প্লাছ হৈ আছে মাইনাছ হৈ যাব 7z দিছো প্লাছে মাইনাছে মাইনাছ 38 পৰা 3 বিয়োগ হ'লে মানে 8 পৰা 3 গ'লে 5 কি থাকিলে 3 হ'ব এতিয়া চোৱা ইয়াত 7 টো কি হৈ আছে হৰণ পূৰণ হৈ আছে সমান চিহ্ন এফালে গ'লে কি হ'ব হৰণ হ'ব 35 7 5 7 গুণ 35 7 5 গুণ 35 তাৰ মানে জেডৰ মান কিমান পালো 5 হ'ব এইটো ইয়াৰ
উত্তৰ কিবা বুজিবলগীয়া থাকিলে সুধিবলগীয়া থাকিলে কমেণ্টত জনাবা 8 নম্বৰটো চোৱা সমাধান 15x minus 4 minus 2x minus 12 plus x plus 6 is equal to 0 ইয়াক কেনেকৈ সমাধান কৰিছো ইয়াত কি কৰিবা এই 15 ৰে x ক পূৰণ কৰিবা অকল x থাকিলে গম পাবা তাৰ আগত x আছে 15x গুণ 15x এইটোৱে ইয়াক কৰিলো আকৌ এইটোৱে ইয়াক হ'ব প্লাসে মাইনাসে মাইনাস 15 লগত 4 পূৰণ হ'ব 15 ৰং 4 গুণ 60 হ'ব 15 লগত 4 পূৰণ কৰিলে কিমান হ'ব 60 হ'ব 15 4 গুণ 60 দেখো মাইনাসে প্লাসে মাইনাস 2x গুণ 2x আকৌ 2 এই সংখ্যা পূৰণ হ'ব মাইনাসে মাইনাসে প্লাস 2 12 24 হল এতিয়া আকৌ এইটো প্লাসে প্লাসে প্লাস 5x গুণ 5x প্লাসে প্লাসে প্লাস 5 6 গুণ 30 0 হ'ব মানে কি ই সংখ্যাটো এক কৰিব লাগিব আকৌ এটো এক কৰিব লাগে নিয়মটো কি প্ৰথমটো আকৌ দ্বিতীয়টো প্ৰথমটো দ্বিতীয়টো হল এতিয়া কি কৰিবা x ৰাখি গুণ x সাইড কৰি দিবা মাইনাস এটা প্লাস x 15 আছে তো এতিয়া ইয়াত মাইনাস x আছে আৰু x আছে নে আছে 5x টু প্লাস গতিকে ইয়াত কি হ'ব 5x টু আগত পানিবা প্লাস তাৰপিছত মাইনাস 2x হল প্লাসৰ মাইনাস 60 plus 24 plus 30 হ'ব এতিয়া প্লাস প্লাস কিটা প্লাস কৰা এই দুটা প্লাস আছে তো প্ৰথম এই দুটা প্লাস কৰিবা হা সো প্লাসে প্লাসে প্লাস ইয়াত ৰাখি কিটা একে থাকিব কিন্তু সংখ্যা কিটা হে যোগ বা বিয়োগ প্লাসে প্লাসে প্লাস 15 প্লাস 5 প্লাস 15 লগত 5 যোগ কৰিলে কিমান হ'ব 20x মাইনাস এটাই আছে হল এতিয়া মাইনাসৰ এটা আছে 60 প্লাসে প্লাসে প্লাস 24 লগত 30 যোগ কৰা এতিয়া 24 লগত 0 4 লগত 4 হ'ব 2 লগত 3 কেনে 5 54 0 হ'ব দেখো প্লাসে মাইনাসে x মিলিছে নহয় এটা চলক যেটিকে প্লাসে মাইনাসে মাইনাস 20 ৰ পৰা 2 বিয়োগ হ'লে কিমান হ'ব 18 ডাঙৰ x ডাঙৰটো কি 20 তাৰ প্লাস প্লাস দেখো মাইনাসে প্লাসে মাইনাস 60 ৰ পৰা 54 গলে দেখো 60 টো ডাঙৰ 60 ৰ পৰা বিয়োগ হ'ব কিয় বিয়োগ হ'ব এটো মাইনাসে প্লাসে মাইনাসে পূৰণ কৰিব এটো 0 পৰা 4 বিয়োগ নহয় 10 ৰ পৰা 4 গলে কিমান হ'ব 6 হ'ব ডাঙৰ 60 তাৰ আগত মাইনাস আছে মাইনাস হ'ব 0 18x সমান চিহ্ন এফালে লৈ যোৱা কি হ'ব মাইনাস আছিলে প্লাস হ'ব এতিয়া 18 টো কি হৈ আছিলে পূৰণ হৈ আছে এফালে কি হ'ব হৰণ হ'ব 6/18 পূৰণ এফালে হৰণ হ'ব 6 গুণ 6 6 3 গুণ 18 হ্যাঁ দুইটাকে 6 ৰে বাৰ যাব তো
6 18 6 গুণ 6 6 3 গুণ 18 6 দুটা পাবো 6 গুণ 6 6 18 এটাকে x এর মান কি পালো 1/3 কিমান পালো 1/3 x এর মান এটা ইয়াৰ উত্তৰটো যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা লগতে বেল আইকনটো টিপি দিবা আজিলৈ হ'ব আকৌ বেলেগ এটা বিষয় লৈ তোমালোকৰ ওচৰত আগবাঢ়িম আজিলৈ বাই